হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজিৰ মিনি ব্লগটো মই আৰম্ভ কৰিছোঁ শাকনিবাৰীৰ পৰা। মানে আমাৰ শাকনিবাৰীৰ শাকবিলাক ধুনীয়াকৈ গজি উঠিছে আৰু ৰাতিপুৱা আবেলি সদায় পানী দিব লাগে। তেতিয়াহে আমি তাজা তাজা এই শাকবিলাক খাব পাম। আৰু খেতি কৰিলে অলপ কষ্ট কৰিব লাগিব, নহয়নে বাৰু? আৰু ইয়াত আছে লাই, পালেং, ধুনীয়া, মূলা আৰু বেহাৰ শাক। আৰু শাকনিবাৰীত পানী চানী দি আমি উঠালো মানে আজি বজাৰলৈ। আজি ৰবিবাৰ, লোহাৰঘাট বজাৰ। আৰু বজাৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 4 কিলোমিটাৰ মান হয়। আৰু বজাৰ কৰাৰ আগতে মই এপাক বজাৰখন ঘূৰি লওঁ, মানে ক'ত ভাল বস্তু আছে, ক'ত বেয়া বস্তু আছে, গোটেইখিনি চাই লওঁ। তো বস্তুবিলাক চাই লৈহে মই বস্তু কিনা আৰম্ভ কৰি দিওঁ আৰু এইফালে বস্তু বেলেগে লৈ আছে, মই পুলকেইটাতহে চকু পৰিছে দেই। আৰু এই বজাৰখনত শাক পাচলি, মাছ, মাংস, কাপোৰ কানি, বাচন বৰ্তন ইত্যাদি প্ৰায়বোৰ সামগ্ৰীয়ে এই বজাৰখনত পোৱা যায়। আৰু বজাৰ চজাৰ কৰি মেলি আমি ঘৰমুৱা হ'লো। আৰু আধা ৰাস্তাত আমি চুলি কাটিবলৈ চেলুনত সোমালো। তো দাড়ি চুলি কটা হোৱা কৰি আকৌ ঘৰমুৱা হ'লো। আৰু ঘৰত আহিয়ে দেখা পালো মোৰ ফেভৰাইট বস্তুটো। মানে ঘৰত মাহঁতে কাপোৰ কাঢ়ি আছে, তো তাৰ কাৰণে চাহ খাবৰ কাৰণে ইহঁতে পোনা ভাত বনাই লৈছে। তো ময়ো লাল চাহৰ লগত পোনা চনা খাই আজিৰ এই মিনি ব্লগটো ইমানতে সমাপ্ত কৰিলো। ধন্যবাদ।